নমস্কাৰ, এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 13 মে। আজিৰ দিনটোতো সময় লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম? আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি ৰেচন কাৰ্ডত? পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব এতিয়াৰ পৰা বিনামূলীয়াকৈ চাউল। নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব এতিয়াৰ পৰা ৰেচন কাৰ্ড। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। ৰেচন দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমে আপুনি যোগাযোগ কৰিব লাগিব। নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। আৰু নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক কৰিছে চৰকাৰে। অনলাইন যোগেও এতিয়াৰ পৰা কৰিব পাৰিব আবেদন। নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যায়িত হোৱাৰ পিছতে অন্তৰ্ভুক্ত হ'ব আপোনাৰ নাম। আৰু KYC কৰাৰ সময়তো কৰিব পাৰিব এই কাম। যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহলে কৰ্তনো কৰিব পাৰিব নাম। আৰু নতুন সদস্য অন্তৰ্ভুক্ত আৰু কৰ্তনৰ কামো কৰিব পাৰিব আপুনি। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলে। আমাৰ দ্বিতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। আপুনি যদি গাড়ী মটৰ আছে তেনেহলে আপোনাৰ বাবে এটা ডাঙৰ খবৰ। যান বাহন চলাচলক লৈ আহি গৈছে এবাৰ নতুন নিৰ্দেশনা। সুৰাপান কৰি গাড়ী চলালে 10,000 টকাৰ জৰিমনা আৰু 6 মাহৰ জেল পৰ্যন্ত হ'ব আপোনাৰ। আৰু পুনৰ একেবল কৰিলে 15,000 টকাৰ জৰিমনা আৰু 2 বছৰ পৰ্যন্ত জেল। আৰু সিট বেল্ট ব্যৱহাৰ গাড়ী চলালে 1,000 টকাৰ জৰিমনা। আৰু হেলমেট নোহোৱাকৈ গাড়ী চলালে 1,000 টকাৰ জৰিমনা, লগতে 3 মাহলৈকে বাতিল হ'ব পাৰে আপোনাৰ লাইচেন্স। আৰু মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে 5,000 টকাৰ জৰিমনা। লাইচেন্স নোহোৱাকৈ গাড়ী চলালে 5,000 টকাৰ জৰিমনা। দুচকীয়া বাহনত 30 জন উঠিলে 1,000 টকাৰ জৰিমনা পৰ্যন্ত আপোনাৰ ভৰিব লাগিব। আৰু ইঞ্চুৰেঞ্চ নোহোৱাকৈ গাড়ী চলালে 2,000 টকাৰ জৰিমনা আৰু 3 মাহৰ জেল। বাৰে বাৰে এনে ভুল কৰিলে 4,000 টকাৰ জৰিমনা। আৰু প্ৰদূষণ প্ৰমাণ পত্ৰ নাথাকিলে ভৰিব লাগিব আপোনাৰ 10,000 টকাৰ জৰিমনা আৰু 6 মাহৰ জেল। আৰু বিপদজনকভাৱে গাড়ী চলালে 5,000 টকা পৰ্যন্ত জৰিমনা। আৰু জৰুৰীকালীন বাহনক বাটেৰি নিদিলে 10,000 টকাৰ জৰিমনা। আৰু ৰাজহুৱা পথত ষ্টেণ্ড বা ৰেচিং কৰিলে 5,000 টকাৰ জৰিমনা। আৰু অভাৰলোড কৰিলে 20,000 টকাৰ জৰিমনা ভৰিব লাগিব। আৰু কম বয়সৰ ল'ৰা ছোৱালীক গাড়ী চলালে 25,000 টকাৰ জৰিমনা আৰু 3 বছৰ পৰ্যন্ত জেল হ'ব পাৰে। এই মুহূৰ্তত জনাইছো আমাৰ 4 নম্বৰ খবৰটোলে। আমাৰ 4 নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। সংখ্যালঘুৱে শপত খালে অখিলৰ ভোট দিলে ভূপেনক। আৰু সংখ্যালঘু জনতাই ঠগিলে এইবাৰ অখিল গগৈক। আল্লাহৰ নামত শপত খাই সংখ্যালঘুৱে লেং মাৰিলে অখিল গগৈক। সংখ্যালঘুৰ সমষ্টিৰ জনতাই আকলি ল'লে এইবাৰ কংগ্ৰেছ দলক। অখিল গগৈক প্ৰচাৰ চলোৱা আটাইকেইটাই সমষ্টিতে পৰাজয় জাৰিজৰ দলৰ। বিশেষকৈ ডিং সমষ্টিৰ সংখ্যালঘু এলেকাত ব্যাপক প্ৰচাৰ চলাইছিল অখিল গগৈয়ে। কিন্তু আটাইকেইখন পৰিষদতে কংগ্ৰেছে মাৰিলে হেঁচাই। আৰু UDFৰ দ্বিতীয় পছন্দ হোৱা ব্যৰ্থ হ'ল অখিল গগৈ।